বাংলাদেশ নির্মাণ আজি যদি 2025 সনত যদি আমি খুদু যে বাংলাদেশ নির্মাণ was it a justified decision কমসে কম ইন্দিৰা গান্ধীয়ে কব পাৰিলেহেঁতেন যে ভাই যিখিনি বাংলাদেশ আমি বনাই দিম কিন্তু যিখিনি মাইগ্ৰেট আহিলে সেইখিনি অন্তত উভতাই লৈ যোৱা আজি ৰাতিপুৱা এই ডিসকাশন আমি কৰিব নালাগিলে আৰু যদি বাংলাদেশ বনোৱাৰ সময়ত ইন্দিৰা গান্ধীয়ে কলেহেঁতেন যে মোৰ উত্তৰ পূবখন ভাৰতৰ লগত চিকেন নেকেদি লাগি আছে অন্তত 100 বিঘা মাটি মোক নতুনকৈ দিয়া মই যাতে চিকেন নেকৰ পৰা উত্তৰ পূবখনক মুকলি কৰি দিব পাৰো ইন্দিৰা গান্ধীয়ে নেগোসিয়েশন তেওঁৰ যুদ্ধ জয়ৰ কৃতিত্বৰ কাৰণে কৰিলে কিন্তু সেই নেগোসিয়েশন ভাৰত আৰু অসমৰ কাৰণে নাছিলে যদি চিকেন নেক নোহোৱা হৈ গ'লহেঁতেন মাত্ৰ কেই কিলোমিটাৰ মাটি যদি বাংলাদেশৰ পৰা আমি আনিলোহেঁতেন লাগিলে তাৰ বিপৰীতে অসমৰ বা উত্তৰ পূৰ্বৰ আন এক অঞ্চল বাংলাদেশক যদি গতাই দিলেহেঁতেন এক্সচেঞ্জো যদি হ'লহেঁতেন যে 100 কিলোমিটাৰ ইয়াত লওক 100 কিলোমিটাৰ উভতাই লওক আজি আমি ঘূৰি ঘূৰি বেংগল আৰু ভাৰতলৈকে যাব নালাগিলেহেঁতেন সিএ আন্দোলনৰ সময়ত মানুহে আমাক ধমকি দিব নোৱাৰিলেহেঁতেন যে তোমালোকক উত্তৰ পূবক ভাৰতৰ পৰা চিকেন নেকেদি